Hi students, আজি হল পঢ়াব গৈছো মেজাৰ্স অফ সেন্ট্রাল টেন্ডেন্সি তোমালোকক এখিনি ডিসকাস কৰা হৈছিলে অলমোস্ট তাকো মই আকৌ ৰিপিট কৰি আছো সো মেজাৰ অফ সেন্ট্রাল টেন্ডেন্সি তোমাৰ টাইপস অফ মেজাৰ অফ সেন্ট্রাল টেন্ডেন্সি ফাৰ্স্ট হৈছে মিন নেক্সট মিডিয়ান এন্ড থাৰ্ড হৈছে মোড মিন আকৌ থ্ৰী টাইপস আছে অ্যাৰিথমেটিক মিন জেমেট্ৰিক মিন হাৰমনিক মিন ইয়াক আকৌ শৰ্ট ফৰ্মত আমি কি কওঁ অ্যাৰিথমেটিক মিনক আমি am বুলি কওঁ জিওমেট্ৰিক মিনক gm এন্ড হাৰমনিক মিন hm অলৰেডি মই অ্যাৰিথমেটিক মিন ডিসকাস কৰিছো তোমালোকৰ লগত লাষ্ট ক্লাছত সো ইমান দিন পিছৰ কাৰণে আকৌ মই ৰিভিজন দি আছো সো অ্যাৰিথমেটিক মিনৰ ফাৰ্স্ট এক্সাম্পল দিছো ফাইন্ড দা am of the following numbers 5 8 10 15 24 and 28 সো এই ছটা আমাৰ নাম্বাৰ দিয়া আছে হে ছটা নাম্বাৰ আমাৰ am উলাব লাগে তো সলিউশন হৈছে যে the required am সো ফাৰ্স্ট আমি কি কৰিব লাগিব যিমান কেটা আমাক নাম্বাৰ দিয়া আছে হে নাম্বাৰ কেটাক আমি কি কৰিব লাগিব এড কৰিব লাগিব এড কৰি ডিভাইডেড বাই কিমানটা নাম্বাৰ আছে সো 1 2 3 4 5 6 তো ছটা নাম্বাৰ আছে তো ডিভাইডেড বাই 6 সো এইটো কিন্তু আমাৰ আনগ্ৰুপ মানে সিঙ্গল আছে নাম্বাৰ বিলাক তো সিঙ্গল নাম্বাৰৰ আমি যদি am উলাব লাগে তো আমি ফাৰ্স্ট কি কৰিব লাগিব যিমান ডিজিট দিয়া থাকিব যিমান কেটা নাম্বাৰ হে নাম্বাৰ কেটা আমি ফাৰ্স্ট কি কৰিব লাগিব এড কৰিব লাগিব আৰু যিমানটা নাম্বাৰ টোটাল নাম্বাৰ দি কেনে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব সো ইয়াতে 5 প্লাস 8 plus 10 plus 15 plus 24 plus 28 ইয়াৰ যদি আমি সাম অফ উলাব যাও দেন আমি ইকুৱেল টু কিমান পাও 90 then 90 divided by 6 তো 6 এৰে 90 কিমান বাৰ যায় 6 15 যা 90 সো আমাৰ am কিমান আহি গল আমাৰ am আহি গল 15 সো ক্লিয়াৰ সো এনেকুৱাকে আমি am উলাব পাৰো আনগ্ৰুপৰ কাৰণে তো এটো আনগ্ৰুপহে ডিসকাস কৰিলো ইয়াৰ পিছত নেক্সট আছে তোমালোকৰ হল গ্ৰুপ তো গ্ৰুপ যদি আহে am যদি তোমালোকৰ গ্ৰুপৰ কাৰণে বিচাৰে সো তেতিয়া কেনেকুৱাকে তোমালোকে উলাবা যে ফাইন্ড am of the following frequency distribution সো ইয়াতে গ্ৰুপৰ কাৰণে দিছে কেনেকুৱা এটো আনগ্ৰুপৰে হয় কিন্তু ইয়াতে কি দিয়া আছে এটা ভ্যালু দিয়া আছে x ৰ ভ্যালু আৰু এটা কি দিয়া আছে ফ্ৰিকুৱেন্সি ভ্যালু দিয়া আছে সো ইয়াত কি আছে ফাৰ্স্ট x ৰ কি দিয়া আছে 1 2 3 4 5 6 7 8 9 and frequency কিমান দিয়া আছে 7 11 16 17 26 31 11 11 সো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ হল মিন উলাব লাগিলে তো ফাৰ্স্ট আমি কি কৰিম ইয়াৰ যেটো x ৰ ভ্যালু আৰু f ৰ ভ্যালু তাক কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব ইয়াত আমি লিখিছো f of x মানে কি বুজাই আছে f into x তো x ৰ লগত f মাল্টিপ্লাই কৰিলে কি আহিব 1 7 যা 7 2 11 যা কিমান আহিব 22 3 into 16 কিমান আহি গল 48 4 into 17 68 5 into 26 130 6 into 31 186 7 into 11 77 8 into 1 8 9 into 1 9 সো ইয়াতে তোমালোকে দেখা পাই আছা যে ইয়াতে f ৰ যেটো আমাৰ হল কলম আছে তাতে মই তলত কি লিখিছো ক্যাপিটাল n equal 121 ক্যাপিটাল n বুজাইছে সামেশন অফ f সামেশন মানে সাম অফ কোনো বস্তুৰ সাম অফৰ আমি কি লিখি দিও সামেশন লিখি দিও তো সামেশন অফ f ইকুৱেল টু n বুজাই আছে ইয়াতে তো সামেশন অফ f মানে কি গুটে f ৰ যিমান কেটা ভ্যালু দিয়া আছে গুটে কেটাক আমি কি কৰিব লাগিব এড কৰিব লাগিব সো 7 plus 11 plus 16 plus 17 plus 26 plus 31 plus 11 plus 1 plus 1 কৰিলে আমি কিমান পাই আছো 121 সো 121 ইয়াতে পালো নেক্সট আমাৰ f of x আছে দেন f into x কৰি কেনে আমি কি পালো ইখিনি আমি মাল্টিপ্লাই কৰি কেনে পালো সো মাল্টিপ্লাই কৰাৰ পিছত নেক্সট আমাকো দিয়া আছে কি সামেশন অফ f of x এই সামেশন চিনটোৱে বুজায় কি এই গুটেইখিনি যিমান নাম্বাৰ দিয়া আছে তাৰ কি বুজায় আছে সাম বুজায় আছে মানে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তো যোগ কৰিলে আমি কিমান পাই যাম 7 plus 22 plus 48 plus 68 plus 130 plus 186 plus 77 plus 8 plus 9 গুটেই কেটা প্লাস কৰিলে আমি কিমান পাই যাও 555 তোমালোকক এক্সামত ক্যালকুলেটৰ ইউজ কৰিব দিব সো ভয় কৰিব নালাগে তোমালোকে ক্যালকুলেটৰ ইউজ কৰি কেনে ইখিনি উলাব লাগিব ক্লিয়াৰ সো 555 পাই গলো গৈ
এতিয়া যিমান আমি f of x পাইছোঁ সো আমাৰ am ৰ ফৰ্মুলা কি আছিল summation of f of x divided by capital N তো summation of f of x আমি কিমান পাইছোঁ 555 divided by capital N ৰ ভ্যালু কিমান পাইছোঁ 121 সো 121 এৰে 555 ক ডিভাইড কৰিলে আমি কিমান পাইছোঁ 4.59 এপ্ৰক্স ভ্যালু হয় এটো মানে প্ৰায় সো এপ্ৰক্স যদি লিখি দিয়া যেন তোমাৰ যদি অলপো যদি 19 20 হৈছে তেতিয়া ক্লিয়াৰ হৈ যাব পইণ্টৰ পিছত যদি অলপ হলো উলাওতে তোমাৰ কিবা উলাই ই হৈ গৈছে যেন 9 ৰ ঠাইত 8 আহিছে দেন হেতু আমি এৰি দিব পাৰো বাট যদি 4.59 ৰ ঠাইত যদি তুমি 3 point something কিবা লিখি দিয়া তেতিয়া হেতু নহব সো ক্লিয়াৰ আৰু এপ্ৰক্স আমি এটোৰ কাৰণে লিখো যে আৰু বহুত নাম্বাৰ আছে পইণ্টৰ পিছত সো সেই কাৰণে এপ্ৰক্স লিখি দিব লাগে ক্লিয়াৰ এতিয়া আমি grouped frequency discuss কৰিম গ্ৰুপ মানে কি যিকেটা আমাৰ ইন্টাৰভেলত থাকে মানে তোমাৰ ডিজিটত না থাকে ইন্টাৰভেলত থাকে ইন্টাৰভেল মানে ইমানৰ পৰা ইমান সংখ্যা লৈকে যে তোমালকে ইন্টাৰভেলৰ পাইছিলা যে এটা নেক্সট এক্সাম্পল 3 কি দিছে ডিটাৰমাইন মিন অফ দা ফলোইং ডিস্ট্ৰিবিউশন ইয়াতে ডেইলি ওয়েজেস দিয়া আছে এটো আৰু নেক্সট দিয়া আছে নাম্বাৰ অফ ওয়াৰ্কাৰ্স সো ডেইলি ওয়েজেসত কি দিয়া আছে 0 to 10 তাত কিমান ওয়াৰ্কাৰ্স কিমান দিয়া আছে 6 then 10 to 20 5 দিয়া আছে ওয়াৰ্কাৰ্স 20 to 30 লৈকে 8 আৰু এইকেটা ইন্টাৰভেল হয় আৰু ইন্টাৰভেলৰ আমাৰ ইটো কিমান হৈ আছে h কিমান হৈ আছে ইয়াতে 10 কে 0 to 10 10 10 কে গৈ আছে তো 10 to 20 ইয়াতে 10 10 কে আছে সো এনুকা ধৰণৰ ইন্টাৰভেল থাকিলে আমি তাক আমি কি বুলি কও গ্ৰুপ ফ্ৰিকোয়েন্সি বুলি কও আৰু এইখিনি আমাক তলত কি দিয়া আছে ফ্ৰিকোয়েন্সি কিনি দিয়া আছে তো ইয়াৰ আমি এটা টেবল বনাম সো টেবল আমি ইয়াতে বনাইছো ইয়াতে ওয়েজেছৰ টু আহি গল ইন্টাৰভেল খিনি নেক্সট আহি গৈছে মিড ভ্যালু টু মই নেক্সট কৈ আছো নাম্বাৰ অফ ওয়াৰ্কাৰ্স তোমাৰ যিখিনি নাম্বাৰ অফ ওয়াৰ্কাৰ্স দিয়া আছিল হিখিনি আমি ফ্ৰিকোয়েন্সি বুলি ধৰিলো সো ইয়াতে আমি f বুলি দিব পাৰো সে f নাম্বাৰ অফ ওয়াৰ্কাৰ্স মানে ফ্ৰিকোয়েন্সি বুজাই আছে ফ্ৰিকোয়েন্সি খিনি লিখিছো ইয়াতো আমাৰ কি লাগিব ক্যাপিটাল n লাগিব সামেশন অফ f তো সামেশন অফ f আমি উলাই লৈছো গুটেই কেটা এড কৰি দিয়া হল সাম উলাই লৈ কিমান পালো 50 এতিয়া কথা হল ইয়াতে মিড ভ্যালু কাৰণ x ইয়াতে যেহেতু আমাক ইন্টাৰভেলত দিছে তো আগৰ কোৱেশ্চনটোৰ নিচিনা আমি ইয়াতে x পোৱা নাই সো ইয়াতে আমি x উলিয়াই লব লাগিব তো মিড ভ্যালু x ইকুৱেল আমি কেনকাকে পাম জিটো আমাৰ লোৱাৰ লিমিট আৰু আপাৰ লিমিট মানে ইন্টাৰভেল যিখিনি দিয়া আছে আমাৰ লোৱাৰ আৰু আপাৰ ইয়াৰ লোৱাৰটো কিমান আছে 0 আৰু আপাৰটো কিমান দিয়া আছে ইন্টাৰভেলৰ 10 তো এটুক বুজাই আছে L1 আৰু এটুক বুজাই আছে L2 তো L1 + L2 ডিভাইডেড বাই 2 মানে এই দুটা সংখ্যা প্লাস কৰি কেনে এই দুটা নাম্বাৰ প্লাস কৰি ডিভাইডেড বাই 2 কৰিলে আমি কি পাই যাওগৈ মিড ভ্যালু পাই যাওগৈ সো 0 + 10 কৰিলে কিমান আহে 10 আহে এন্ড ডিভাইডেড বাই 2 কৰিলে কিমান আহিব 2 5 গুণ 10 2 5 যা 10 আহি আছে হয়নে তো 2 5 যা যদি 10 হৈ আছে দেন আমাৰ x ৰ ভ্যালু কিমান আহি গল 5 এটা তোমালকে কি গুটেইখিনিকে কি এনেকাকে প্লাস কৰি ডিভাইডেড বাই 2 কৰিবা নেকি আমি হেনুকাকে নকৰো কৰিব পাৰা কিন্তু টাইম ওয়েস্ট হ'ব আৰু স্ট্যাটিস্টিক্সত আমি যিমান পাৰো টাইম মানে মিলাবলে ট্রাই কৰিব লাগিব কাৰণ বহুত থিওৰি থাকিব আৰু বহুত এনেকা ধৰণৰ আমাৰ প্ৰ্যাকটিক্যাল থাকিব সো যিমান পাৰা টাইমখিনি আমি মিলাব লাগিব সেই কাৰণে আমি যিমান ইজি পাৰো হিমানখিনি ইজিৰে কৰিম সো মই আগতে কৈছিলো যে ইয়াতে সোৱা ইন্টাৰভেলৰ এজ কিমান দিয়া আছে ইয়াৰ ৰেঞ্জ কিমান দিয়া আছে হয়নে 0 to 10 10 to 20 20 to 30 মানে ইয়াৰ কিমান 10 10 কে গৈ আছে কি নাই তো 10 10 কে যদি গৈ আছে দেন প্ৰথম যেটো আমি উলাই লম সেই x ৰ ভ্যালু লগত 10 প্লাস কৰি কৰি গলেই হল the first আমি 5 পাইছো 5 ৰ লগত 10 প্লাস কৰিলে কিমান পালো 15 then 15 ৰ লগত 10 প্লাস কৰিলে কিমান পালো 25 25 ৰ লগত 10 প্লাস কৰিলে কিমান পাম 35 then 45 55 65 55 ৰ লগত 10 প্লাস কৰিলে 65 সো হেনুকাকে আমি 10 প্লাস কৰি কৰি গলে আমি কি পাই যামগৈ x ৰ ভ্যালু পাই যামগৈ এটা নেক্সট আমি f2 তো আগতে ডিসকাস কৰিলো f লিখা হৈ গল যেটো আমাৰ কোৱেশ্চন দিয়া আছে ইয়াৰ সামেশন অফ f আমি উলাই ললো এটা নেক্সট আমাৰ ফৰ্মুলা মতে কি লাগে সামেশন অফ f of x ডিভাইডেড বাই n তো এটা আমাক f of x লাগে তো f of x f আমি পাই গৈছো x আমি উলিয়াই ললো দেন f of x মানে কি f into x দেন f into x কৰি দিয়া 5 6 যা 30 15 5 যা 75 25 into 8 200 35 into 15 525 45 into 7 315 55 into 6 330 65 into 3 195 এতিয়া
নেক্সট আমি কি কৰিব লাগিব ইয়াৰ যেনেকা সামেশন অফ f ওলাইছো ইয়াৰো কি ওলাব লাগিব সামেশন অফ f of x কাৰণ ফৰ্মুলা মতে আমাক সামেশন অফ f of x লাগে তো গুটেই কেটাক যোগ কৰি দিয়া ইয়াৰ সাম অফ ওলাই দিয়া গুটেই কেটা সাম অফ যদি আমি ওলাইলো কিমান পাও 1679 তো 1679 এতিয়া ডিভাইডেড বাই কি কৰিব লাগিব 50 ফৰ্মুলা মতে summation of f of x divided by n so 1659 লিখিলো 79 sorry and কিমান আছে 50 দিয়া আছে তো ডিভাইডেড বাই 50 50 ৰে এতিয়া 1679 ক ডিভাইড কৰিলে কিমান পাই গলো আমি ভ্যালু 33.40 পাই গৈছো গৈ সো এইটো হৈ গল আমাৰ মিন খিনি ডিসকাস কৰা হৈ গল এটা মিনৰ পিছত আহিছে জেমেট্ৰিক মিন টো মই ডিসকাস কৰি আছো বাট ইয়াক মই এটা ভালকে ডিসকাস ইমানো কৰিব নোৱাৰিম তোমালোকৰ বুজিবলৈ অলপ অসুবিধা হ'ব কাৰণ ইয়াত আমাক লাগে লগ টেবলৰ কাৰণে তোমালোকে লাগিব লগাৰিথম লগ টেবলটো যে মই তোমালোকক লগ পালেহে শিকাব পাৰিম কাৰণ লগ টেবলটো ইউজ কৰাব শিকাব লাগিব হেতু ইউজ কৰিলেহে তোমালোকে জেমেট্ৰিক মিন পাৰিবা তো জেমেট্ৰিক মিন তাকো মই কৈ দি আছো ইয়াৰ ফৰ্মুলা দিয়া আছে আৰু ডিসকাস কৰি আছো দুটা মান এক্সাম্পল so find the geometric mean of the following numbers এটা am হৈ গল am ৰ পিছত এটা আমাৰ gm geometric mean so এই নাম্বাৰ কেটা আমাক দিয়া আছে 42.7 37.2 23 39.7 45.3 we know that log capital G equal 1 by n summation of log of x এই যেটো ফৰ্মুলাটো লিখিছো এইটো geometric mean উলিয়াবৰ কাৰণে আমি ইউজ কৰো কিহৰ কাৰণে এইকেটা দেখিছা সিঙ্গল ডিজিট হয় হয়নে সিঙ্গল নাম্বার হয় এই সিঙ্গল নাম্বার মানে কি বুঝাই আছে গ্ৰুপ নহয় হেতে জুৰা নহয় মানে গ্ৰুপত খুমুৱা নাই হেতে আনগ্ৰুপ ফ্ৰিকুৱেন্সিত আছে সো আনগ্ৰুপৰ কাৰণে আমি কি কৰিম এই ফৰ্মুলাটো গ্ৰুপৰ কাৰণে আমি নেক্সট ডিসকাস কৰি আছো তাতে বেলেগ ফৰ্মুলা আহিব সো log of g equal 1 by n summation of log of x n মানে কি কিমানটা নাম্বার দিয়া আছে তো কিমানটা নাম্বার দিয়া আছে 1 2 3 4 5 তো divided by 5 আহি গল n অৰ ঠাইত আমি 5 বহাই দিলো summation of log of x summation মানে মই আগতো কৈছিলো কি বুজায় sum of যি কোনো sum of এটা x কি এবলাক নহয় জানো তো ইয়াৰ log of x মানে log of x কি হ'ব log 42.7 plus log 37.2 plus কি আহি আছে summation অৰ কাৰণে log 23 plus log 39.7 plus log 45.3 যিমান কেটা ভ্যালু আছিল তাক আমি লগ কৰি কেনে তাৰ সাম অফ কৰি দিছো এতিয়া এইখিনিতে প্ৰবলেম আহিছে যে ইয়াত log 42.7 এইটো কেনেকাকে পাম এইটো আমি লগ টেবুলৰ পৰা পাম লগ টেবুলটো আমি যদি ইউজ কৰো তেতিয়া আমি এই ভ্যালুখিনি পাম 1.6304 42.7 ৰ এটো ভ্যালু তাৰ সোৱাৰ এটা পদ্ধতি আছে নিয়ম আছে সেই নিয়মটো আমি ফলো কৰি কেনে হে কৰিব পাৰিম দেন log 37.2 ৰ ভ্যালু দিয়া আছে ইমানখিনি সো ইয়াৰ যিখিনি ভ্যালুখিনি আছে সেই ভ্যালুখিনি বহুৱাৰ পিছত হে আমি কি পাই যাম তাৰ সাম কৰিলে 6.8175 পাই যাম গৈ ঠিক আছে তো এই 6.8175 ক 5 এৰে ডিভাইড কৰিলে আমি কিমান পাও 1.3635 পাও সো ইয়াৰ ইখিনি ভ্যালু পালো ইখিনি আমাৰ এতিয়া gm নহল কাৰণ ইয়াতে আমি কি লিখিছিলো ফাৰ্ষ্টত চাইছিলা ইয়াতে log of g লিখিছিলো এই লগটো নোহোৱা কৰিব লাগিব এই লগটো যদি আমি ইকুৱেলৰ এফালে আনো তেতিয়া কি হৈ যায় গৈ তোমাৰ এন্টি লগ হৈ যায় গৈ আগতে log g আছিল লগটো ইকুৱেলৰ এফালে আহিলে কি হৈ গল এন্টি লগ লগৰ উল্টাটো হৈছে এন্টি লগ তো এন্টি লগ 1.3635 ৰ ভ্যালু 23.17 এইখিনি কৰ পৰা পালো এইখিনি আকৌ আমাৰ লগৰ যেনেকা টেবল আছে এন্টি লগৰো টেবল আছে তো এন্টি লগৰ টেবলৰ পৰা আমি পাম তো এইখিনি আমি নেক্সট যেতে আমি ক্লাস কৰিম তেতিয়া আমি ডিসকাস কৰিম এইখিনি তোমালোকক মই সমুখত পাব লাগিব তেতিয়া হে হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো দিয়া আছে এক্সাম্পল 2 এইটো হৈছে গ্ৰুপ ফ্ৰিকুৱেন্সিৰ কাৰণে গ্ৰুপ ফ্ৰিকুৱেন্সি এটো হল দিয়া আছে তো গ্ৰুপ ফ্ৰিকুৱেন্সিৰ কাৰণে কেনেকা হ'ব ইয়াতে x ৰ ভ্যালু দিয়া আছে এন্ড f ৰ ভ্যালু দিয়া আছে ফ্ৰিকুৱেন্সি দিয়া আছে আকৌ দেন x ৰ ভ্যালু আমি লিখিলো f ৰ ভ্যালু লিখিলো সেম আগৰ নিচিনা আমি কি কৰিলো log of x উলাই ললো log of x ৰ ভ্যালু ইখিনি আমি লগ টেবুলৰ পৰা উলাই লম ঠিক আছে নেক্সট f into log of x কাৰণ আমাৰ ইয়াৰ সূত্ৰটো আমাৰ কিমান দিয়া আছে ফৰ্মুলাটো কি দিয়া আছে আমাৰ log of g equal 1 by capital N
1 by capital N summation of f of log x. তো capital N or value কিমান আহি যাব summation of f or value 12 তো 12 আহি গল ইয়াৰ f of log x মানে কি f into log x এই log x কিনি আমি log table পৰা ওলাব লাগিব তো f into log x multiply কৰিলে ইমান পাম 3 into ইমানখিনি মাল্টিপ্লাই কৰিলে এইখিনি পাম 4 into 2.5465 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 10.1860 সিমিলাৰলি 3 into 2.6335 মাল্টিপ্লাই কৰিলে 7.9005 ইয়াৰ এটা আমি ফৰ্মুলা চাইছো সামেশন অফ f of log x দিয়া আছে তো ইয়াৰো আমি কি কৰিব লাগিব যোগ কৰি ল'ব লাগিব গোটেইখিনি যদি আমি যোগ কৰো কিমান পাই যাম 29.437579 পাই যাম সো ইখিনি ভ্যালু আমি সামেশন অফ f of log x ত বহাই দিলো তো এটা আমি কি পাইছো দেন 1 by 12 into 29.4379 29.4379 divided by 12 হৈ আছে then 12 এর ইয়াক ডিভাইড কৰিলে আমি কিমান পাইছো 2.4532 এটা 2.4532 ইখিনি ভ্যালু আমাৰ এতিয়া ওলোৱা নাই কাৰণ log of g আছে তো আমাক সিঙ্গল g টো হে লাগিব then log টো ইকুয়াল এফালে আহিলে কি হৈ গল antilog 2.4532 so ইয়াৰ এতিয়া ভ্যালু antilogৰ টেবল চালে আমি কিমান পাম 283.9 ইখিনি হৈছে আমাৰ gm so ইখিনি মই আকৌ যেটা ক্লাস লম আকৌ ডিসকাস কৰিম ইখিনি তাকো মই নোটস টো দি থৈ দিলো তোমালোকক নেক্সট আহি গৈছে থাৰ্ড আমাৰ কি আছিল হাৰমনিক মিন উলাবৰ কাৰণে ইজি হয় এটো am ৰ নিচিনা ইজি হয় জিওমেট্ৰিক মিনৰ নিচিনা ইয়াত লগ বা একো নালাগে ইখিনি তোমালোকে ইজিলি উলাব পাৰিবা So first example discuss কৰি আছো এটো আনগ্ৰুপৰ কাৰণে determine hm মানে harmonic mean of the following numbers 46.1 121 127 and 202 so এই কেটা দিয়া আছে কি only x ৰ ভ্যালু so x ৰ ভ্যালু আমি লিখি ললো ইয়াত ফৰ্মুলা টো হৈছে hm ইকুৱেল কি হয় আনগ্ৰুপৰ কাৰণে small n divided by summation of 1 by x so n divided by summation of 1 by x তো এটা 1 by x তো লাগি আছে আৰু n মানে কি বুজিছা ইয়াতে কিমানটা নাম্বার দিয়া আছে হেতু বুজাইছে তো কিমানটা নাম্বার দিয়া আছে আমি গম পাই গলো 4টা তো আমি এটা 4 লিখি দিব পাৰিম কিন্তু এটা 1 by x তো আমাক লাগে যেহেতু আমাক summation of 1 by x দিয়া আছে তো 1 by x কেনুকাকে হ'ব 1 divided by 46.1 then calculator use kora calculator use korile tumaleke pai jaba 1 divided by 46.1 kiman pai asa 0.0217 next same 1 by 121 0.0083 similarly 1 by 127 kiman paba 0.0079 next 1 by 202 kiman paba 0.0050 ইখিনি এতিয়া summation of 1 by x দিয়া আছে then summation of again sum of 1 by x তো 1 by x ৰ জিমান কেটা আমি ভ্যালু পাইছো গুটেই কেটাক আমি কি কৰি দিম এড কৰি দিম এড কৰাৰ পিছত কিমান পালো 0.0429 এতিয়া ইখিনি আমি ফৰ্মুলাত পুট কৰি দিম সো n ৰ ভ্যালু আমি কিমান 4 পাইছো 1 2 3 4 চাইটা নাম্বার আছে then 4 and summation of 1 by x ৰ ভ্যালু কিমান পাইছো 0.0429 so divided by 0.0429 এই নাম্বাৰটোৰে 4 ক ডিভাইড কৰি দিয়া তেতিয়া আমি কিমান পালো 93.24 এইটোৱে হৈছে আমাৰ hm মানে হাৰমনিক মিন ক্লিয়াৰ নেক্সট এক্সাম্পল 2 ডিসকাস কৰিম আমি গ্ৰুপ ফ্ৰিকুৱেন্সি ইয়াতে দেখাই পাইছে ইন্টাৰভেলত আহি গৈছে কৈ কোৱেশ্চন সো ডিটাৰমাইন hm of the following distribution ক্লাস দিয়া আছে and frequency so class interval কিমান 10 to 14 ত দিয়া আছে frequency 4 15 to 90 frequency dia ase 6 20 to 24 ot dia ase frequency 8 and 25 to 29 ot frequency dia ase 2 and 30 to 34 ot dia ase 2 eta yar solution to olabole ami table to banai lobo lagibo aru table to bonuar agote ami sai lobo lagibo yar formula to ki so formula hm or formula ki ahibo capital N divided by summation of f by x so capital N লাগিব capital N মানে কি sum of f যেটো আমাৰ frequency দিয়া থাকিব তাৰ আমি sum টো উলালে হৈ গল
তো ইয়াৰ সামটো কিমান পাইছো 22 তো ইয়াতে 22 বহিব এটা নেক্সট কি লাগিব সামেশন অফ f by x যেহেতু এটো কি হয় ক্লাস ইন্টারভেল দিয়া আছে তো ক্লাস ইন্টারভেল দিয়া আছে ইয়াৰ x ৰ ভ্যালু দিয়া নাই দেন এগেন আমি কি উলাব লাগিব মিড ভ্যালু উলাব লাগিব মিড ভ্যালু x তো মিড ভ্যালু কেনেকুৱাকে উলাম লোৱাৰ ক্লাস ইন্টারভেল এন্ড আপাৰ ক্লাস ইন্টারভেল L1 and L2 প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগিব দেন 10 প্লাস 14 কিমান হ'ব 24 divided by 2 কৰিলে আমি কিমান পাম 12 ক্লিয়াৰ তো 12 প্লাস এটা কিমান কৰিবা সোৱা ইয়াত এটা কি কথা আহি গৈছে গৈ ইয়াতে তোমালকে এটা গম পাই আছে নেকি কিমান কে আছে তাৰ ডিসটেন্স টু কিমান ৰেঞ্জ হৈ আছে h ৰ ভ্যালু কিমান h ৰ ভ্যালু উলাবৰ আগতে আমি ইয়াতে চাব লাগিব ইয়াৰ লাস্ট আৰু ইয়াৰ ফাৰ্স্ট যেটো ইন্টাৰভেলৰ আছে লোৱাৰ ক্লাস ইন্টাৰভেল আৰু যেটো আপাৰ আছে আৰু নেক্সট টু ৰাকো লোৱাৰ টু ইকুৱেল হয় কি নহয় কাৰণ আমি আগৰ কিনিত কি পাইছিল ইকুৱেল হ'ব লাগে হয়নে ইকুৱেল হ'ব লাগে কিন্তু ইকুৱেল হোৱা নাই 1 1 কে কি হৈ আছে বেছি হৈ আছে 1 এটা পাৰ্থক্য হৈ আছে ডিফাৰেন্স আছে কিমান কে 1 কে সো 1 কে যদি ডিফাৰেন্স হৈ আছে ইয়াতে আকৌ 10 ৰ পৰা 14 আৰু 15 ৰ পৰা 19 কে কিমান হৈ আছে h ৰ ভ্যালু ইয়াৰ ৰেঞ্জটো কিমান হৈ আছে 4 4 কে আছে 10 plus 4 14 15 plus 4 19 আৰু ইয়াৰ মাজত আকৌ কিমান আছে difference 1 then 4 plus 1 কিমান কে হৈ আছে total 5 so আমাৰ ইয়াত actual কিমান হ'ব h ৰ ভ্যালু কিমান হ'ব আমাৰ 5 হে হ'ব 4 নহয় বুজি পালা so ইয়াতে আমি 4 দিব নোৱাৰো ইয়াতে আমি কি কৰিব লাগিব 5 কাৰণ ইয়াৰ আমাৰ 14 আৰু 15 ইয়াৰ আমাৰ কি হৈ আছে বেলেগ বেলেগ নাম্বাৰ হৈ আছে এটো আসলতে কি হ'ব লাগে একে নাম্বাৰ হ'ব লাগে তো বেলেগ বেলেগ হোৱা কাৰণে ইয়াৰ কিমান ডিফাৰেন্স আছে হেতু চাব লাগিব সে তাতে ইয়াতে 1 ডিফাৰেন্স আছে আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 4 আছে দেন 4 + 1 5 এতিয়া 5 5 কে প্লাস কৰি যোৱা তো 12 + 5 কিমান হৈ গল 17 17 + 5 কিমান হৈ গল 22 22 + 27 22 + 5 27 27 + 5 32 এই গুটে গেটা আহি গল মিড ভ্যালু এতিয়া আমাক কি দি আছে ফৰ্মুলাটোত f by x দি আছে দেন এটো f এটো x then f by x মানে f divided by x then 4 by 12 কৰিলে কিমান আহি যাব 4 divided by 12 0.333 ঠিক আছে তোমালকে আৰু আহি যাব পাৰে এটো আমি 4টা লৈকে লৈছো পইণ্টৰ পিছত আমি 4টা ডিজিটে লৈছো তাতকে আমি বেছি লব না লাগে তোমালকে ক্যালকুলেটৰ ইউজ কৰি এবাৰ হলো চেক কৰিবা কোৱেশ্চন যিমান কেটা মই কৰাইছো তোমালকে ক্যালকুলেটৰ ইউজ কৰি কেনে নিজে আকো কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে সো 6 by 17 কিমান আহিছে 0.3529 8 by 22 কিমান আহিছে 0.3636 2 divided by 27 কিমান আহিছে 0.0741 2 divided by 32 কিমান আহিছে 0.0625 ইয়াৰ আমি summation of f মানে capital N কিমান পালো 22 আৰু ইয়াৰ summation of f by x কিমান পাইছো 1.864 so ইয়াৰ আমি ভ্যালুটো উলাই দিছো যে f by x 1.1864 then 22 1.1864 ৰে ডিভাইড কৰিলে যিমান পাবা হেতে তোমালোকৰ ভ্যালু হৈ যাবগৈ ঠিক আছে so ইয়াৰ হল ৰিজাল্টটো তেতিয়া তোমালকে পাই যাবাগৈ সো এইখিনি কৰি লবা নেক্সট লাস্ট মই এটা লিখিছো থিওৰি খিনি তোমালকে বুকত পাবা সো বুকটো চালে হল বুক ফলো কৰিলে হল থিওৰি খিনি মই লিখি দিয়া নাই ইয়াতে জাস্ট থিওৰি তোমালকক বেছি না লাগে প্ৰবলেম খিনি বেছি লাগে প্ৰ্যাকটিক্যাল সো ইয়াতে থিওৰি খিনি তোমালকৰ লাগিব এডভান্টেজ এন্ড ডিসএডভান্টেজ অফ am মানে arithmetic mean geometric mean আৰু harmonic mean ইয়াৰ only advantage আৰু disadvantage চাবা so 5 marks के आहे তোমালকে 5 points के চালে হল পাঁচটা পইণ্টৰ চাবা arithmetic mean আৰু পাঁচটা পইণ্ট চাবা advantage and disadvantage advantage পাঁচটা disadvantage পাঁচটা same gm আৰু পাঁচটা হল advantage and disadvantage আৰু hm আৰু হল advantage আৰু disadvantage so ইখিনি তোমালকে ধুনিয়াকে নোট কৰি কোৱেশ্চন কেটা ভালকে আকো নুসুৱাকে কৰিবা যিখিনি মই বুজাইছো আৰু যদি কিবা প্ৰবলেম হওক মোক খুধিলে হল আৰু তোমালোকক নেক্সট মই আকো কিছুমান প্ৰ্যাকটিক্যাল দিম কোৱেশ্চন দিম হিখিনি মোক সলভ কৰি কালি দেখাব লাগিব নিজে নিজে সলভ কৰি কেনে মোক হিখিনি দেখালে হৈ গল
যাৰ হৈছে কি হোৱা নাই মই ক্লিয়াৰ কৰি দিম ঠিক আছে থেংক ইউ